নমস্কাৰ ইডিউকো চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে যোৱা বছৰ অৰ্থাৎ 2023 চনৰ জুলাই ছেশ্যনটোত নামভৰ্তি বিচাৰি যি বিজ্ঞপ্তি প্ৰকাশিত কৰিছিল, অৰ্থাৎ ব্ৰচাৰ বা প্ৰস্পেক্টাছ প্ৰকাশিত কৰিছিল, সেই প্ৰস্পেক্টাছখনত যদিহে আমি 2 ইয়াৰ PG প্ৰগ্ৰামসমূহৰ বিষয়ে চাবলৈ যাওঁ যে তাত কি প্ৰগ্ৰাম আছিল, তেতিয়াহ'লে আমি দেখা পাম যে ইয়াত মাষ্টাৰ অফ আৰ্টছ আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জাৰ্ণালিজম এণ্ড মাছ কমিউনিকেশ্যন, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, MBA অৰ্থাৎ মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, MCOM আৰু MSW প্ৰগ্ৰাম আছিল। গতিকে আজি আপোনালোকৰ বাবে ভাল খবৰটো হ'ল যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে এইসমূহ প্ৰগ্ৰামৰ উপৰিও আৰু জুলাই ছেশ্যন অৰ্থাৎ 2024 চনৰ এই বৰ্ষৰে পৰা এই ছেশ্যনটোৰে পৰা মাষ্টাৰ অফ ফিল'চফি, মাষ্টাৰ অফ হিন্দী, মাষ্টাৰ অফ হিষ্ট্ৰী আৰু মাষ্টাৰ অফ ছায়েন্স ইন মেথমেটিক্স এইকেইটা প্ৰগ্ৰামত নামভৰ্তি বিচাৰি আবেদন প্ৰকাশিত কৰিব খুব অচিৰেই, আৰু সেয়েহে প্ৰি ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ বাবে মোকলাই কৰি দিছে। আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে যিসমূহ নতুন এই মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰামসমূহ ইণ্ট্ৰডিউচ কৰিছে, এই প্ৰগ্ৰামসমূহত আপোনালোকে কেনেকৈ প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব সেয়া চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টি অন্তলৈকে চাই থাকিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে আহি ইয়াত থকা অনলাইন এডমিশ্যন ছেকশ্যনটিত আপোনালোকে ক্লিক কৰিব লাগিব। অনলাইন এডমিশ্যন ছেকশ্যনটিত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নতুন এখন স্ক্ৰীন দেখা পাব। এই স্ক্ৰীনখনত আপোনালোকে ইয়াত দেখা পাব যে প্ৰি ৰেজিষ্ট্ৰেশ্যন ফৰ আপকামিং প্ৰগ্ৰামছ ইয়াত আছে MA হিষ্ট্ৰী, MA ফিল'চফি, MA হিন্দী আৰু MSc মেথমেটিক্স। গতিকে এইকেইটা প্ৰগ্ৰামত যদি আপোনালোকে নামভৰ্তি কৰিব ইচ্ছুক, তেতিয়াহ'লে আপোনালোকে প্ৰি ৰেজিষ্টাৰ কৰিব পাৰিব। নামভৰ্তিৰ বাবে অৰ্থাৎ এডমিশ্যনৰ বাবে এতিয়ালৈকে এপ্লিকেশ্যন পৰ্টেল মোকলাই দিয়া নাই, কিন্তু প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব পাৰিব আপুনি। যেতিয়াই এডমিশ্যনৰ বাবে পৰ্টেল মোকলাই দিয়া হ'ব, তেতিয়াই আপোনাৰ মোবাইলখনত মেছেজ যাব বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আপোনালৈ কল এটি আহিব। গতিকে প্ৰি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰি, প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে এই প্ৰি ৰেজিষ্ট্ৰেশ্যন যিটো এই ছেকশ্যন আছে, এই প্ৰি ৰেজিষ্ট্ৰেশ্যন ছেকশ্যনটিত আপোনালোকে যিটো ৰেক্টেংগুলাৰ হেৰি আছে, এইখনত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এখন নতুন পেজ আপোনালোকৰ ওচৰত খোল খাব। এই পেজখনত লিখাই আছে প্ৰি ৰেজিষ্টাৰ ফৰ আপকামিং প্ৰগ্ৰামছ। ইয়াত আপোনালোকে আপোনালোকৰ নাম দিব, ইয়াত হোৱাটছআপ নাম্বাৰটো দিব, তাৰপিছত প্ৰগ্ৰাম ইণ্টাৰেষ্টেড, আপুনি কি প্ৰগ্ৰাম ল'ব বিচাৰে, ইয়াত আছে MA হিষ্ট্ৰী, MA ফিল'চফি, MA হিন্দী, MSc মেথমেটিক্স। এই 4টা প্ৰগ্ৰামৰ ভিতৰত যদি আপুনি যিকোনো এটি প্ৰগ্ৰাম ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ছিলেক্ট কৰি দিব। ধৰি ল'লে আপুনি যদি MA ফিল'চফি লয়, ফিল'চফিত ক্লিক কৰি দিব, আপোনাৰ ইমেইলটো দিব। ইয়াত ইমেইলটো দিয়াৰ পিছত আপোনাৰ ফোন নাম্বাৰ দি কেপচা দি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এটি কনফাৰ্মেশ্যন মেছেজ আপুনি পাব। মেছেজটো স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে, নাৰাখিলেও একো অসুবিধা নাই। আপোনাৰ মোবাইল নাম্বাৰটো যিহেতু অলৰেডি ৰেজিষ্টাৰ্ড হৈ যাব, গতিকে আপোনাৰ মোবাইল নাম্বাৰত যেতিয়াই এপ্লিকেশ্যন পৰ্টেলখন এডমিশ্যনৰ বাবে অ'পেন কৰি দিয়া হ'ব, আপোনাৰ মোবাইলত মেছেজ আহিব। গতিকে এয়া আমাৰ বাবে খুব ভাল খবৰ। আমাৰ অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বহুদিনৰে পৰাই কৃষ্ণকান্ত সন্দিকৈত যিহেতু মাষ্টাৰ ডিগ্ৰী ফিল'চফি, হিষ্ট্ৰী, হিন্দী বা MSc মেথমেটিক্স নাছিল, গতিকে যিসকলে এনেকুৱা প্ৰগ্ৰামত নামভৰ্তি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। গতিকে আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে বা আপোনালোকৰ আন যদি কোনো বন্ধু বা বান্ধৱী থাকে তেনেকুৱা ইণ্টাৰেষ্টেড, যদিহে মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম ল'ম বুলি ভাবি আছিলে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টি কাইণ্ডলি শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে চেনেলটিত নতুন, কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব যাতে কৰি দিয়ে। ধন্যবাদ।